নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2024 আগত ডিলিমিটেশ্যন লৈ বিবাদ এটা হৈ আছিলে। তথাপিও যি নহওক মোটামুটি ধৰি লওক প্ৰয়োজন নাছিলে, তথাপিও নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ কাৰণে অসমত ডিলিমিটেশ্যন হ'ল। আৰু ডিলিমিটেশ্যনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে দেই, যে অহা 50 বছৰৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে চিলমোহৰ লগাই দিলে। আৰু এতিয়া খিলঞ্জীয়া একেবাৰে আৰু কোনো টেনশ্যনে নাই। কিন্তু যেই আপোনাৰ পাৰ্লামেণ্ট ইলেকশ্যন পাৰ হ'ল, গৌৰৱে যোৰহাটৰ পৰা জিকিলে। আটাইতকৈ ডাঙৰ কথা, যেতিয়া গৌৰৱ গগৈ কংগ্ৰেছ APCCৰ আপোনাৰ প্ৰেচিডেণ্টৰ দায়িত্ব পালে, তাৰপিছৰ আপোনাৰ এই খিলঞ্জীয়াৰ ভোটটো অলপ বেছি হৈছে। এতিয়া এই খিলঞ্জীয়া সংগঠনবিলাক ধৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আপুনি দেখোন আমাক গেৰেণ্টি দিছিলে 50 বছৰৰ, 25 বছৰৰ কিবা কিবি গেৰেণ্টি দিছিলে নিশ্চিত। এতিয়া খিলঞ্জীয়া সংকটত এই কাৰবাৰবিলাক যে কৰি আছে, তো যি নহওক লেণ্ড ৰিলেটেড বিষয় হয়, যিহেতু এতিয়া চৰ্চা হৈ আছে। কিছু কেবিনেটটো আৰু কেবিনেট সিদ্ধান্ত বুলিতো একো নহয়। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনটো তেওঁতো কৈছে নহয়, মই ৰাতি যোনটো সপোন দেখোঁ সেইটো দিনতে ইমপ্লিমেণ্ট কৰোঁ, সেইটোৱে কথা। কেবিনেট বুলি একো নাই, এইটো এনেই ক'ব লাগে আৰু কৈ দিয়ে আৰু কেবিনেটৰ সিদ্ধান্ত, অমুক তাৰিখৰ সিদ্ধান্ত, তমুক তাৰিখৰ সিদ্ধান্ত। আচলতে মুখ্যমন্ত্ৰী যি ভাবে, সপোন দেখে, সেইটোকে বাস্তৱতে কৰি দিয়ে। কিন্তু আমাৰ সংগঠনবিলাকে উভতি নধৰে। অৱশ্যে উভতি কেলৈ ধৰিব, কাৰণ সৰহভাগ সংগঠনে বি টিম হিচাপে কাম কৰি আছে। অসমৰ জনবিন্যাস যদি কৰিবলৈ যাওঁ, প্ৰায় 30-35% হ'লগৈ আপোনাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ। আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে তেওঁলোকে বাকী 70% জমিন লৈ ল'ব। কিন্তু বাস্তৱ চিত্ৰটো কি জানেনে? এই 30-35% যে মুছলমান আছে, তাৰ এছামৰ হাতত আপোনাৰ জমি আছে, নথকা নহয়, আছে, কম বেছি আছে। কিন্তু তাৰো আকৌ এটা ফ্ৰেকশ্যন আছে, এই লেণ্ড জেহাদৰ যোগেদিও কিন্তু জমি দখল কৰিছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইবিলাকত চকু দিব লাগে। লাগিলে সেই লেণ্ড জেহাদটো যদি আজি 50 বছৰ আগত হৈছে, 5 বছৰ যেতিয়াই হওক বাৰু, লেণ্ড জেহাদ ইজ লেণ্ড জেহাদ, লাভ জেহাদ ইজ লাভ জেহাদ। কথাটো সেইটোৱে, বেলেগ আৰু কোনো ষ্টৰী নাই। সেইবিলাকৰ কিন্তু চানমিন হোৱা নাই। এতিয়া এই ভিডিঅ' ভাল লাগিব নালাগে মই নাজানো। মই অৱশ্যে আগতো এটা কৰিছিলোঁ, যদি ভাল লাগে এইটো শ্বেয়াৰ কৰিব, হয় কমেণ্টছ কৰক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমৰ খিলঞ্জীয়াৰ কথা মই কোৱা নাই, পাৰ্টিকুলাৰ এটা সম্প্ৰদায় সদায় ৰেডি হৈ থাকে, কেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিব, ইয়া বিধানসভা হওক বা লোকসভা হওক, তেওঁলোক সাজু। ডিক্লেয়াৰ হ'ব আপোনাৰ ছাগলী মেকুৰী যি বিজেপি যি খাৰা কৰে, কোনো অসুবিধা নাই, একদম ৰেডি। একদম ৰাতিপুৱা 5টা বজাত আপোনাৰ কোনো চাহ একাপ নোখোৱাকৈ, লেট্ৰিন চেট্ৰিন নকৰাকৈ, যেনেকৈ ধৰি লওক লেট্ৰিন নহ'লে আপোনাৰতো টেবলেট খাব লাগেতো, আৰু লেট্ৰিন নোহোৱাৰ কাৰণেও দৰৱ আছে, লাগিলে সিহঁতি লেট্ৰিন নোহোৱাৰ দৰৱ খাই একদম ভোট কেন্দ্ৰত গৈ থিয় হৈ দিব। আৰু কেনেকৈ আপোনাৰ পদুমত চিলটো মাৰিব, সেইটো কাৰণে। সেই কমিউনিটিটো কোন হয়? সৰহভাগ হিন্দু বঙালী, বিশেষকৈ বৰাক ভেলী বুলি নকওঁ, ব্ৰহ্মপুত্ৰ ভেলী। বৰাক ভেলী হয়, একেবাৰে নোহোৱা নহয়, কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত একদম তেওঁলোকে শপত লৈছে। এতিয়া 2026 ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই, হ'ব একদম তেওঁলোকে ৰেডি একদম। কিন্তু তেওঁলোকৰ ওপৰত কি হৈ আছে, সেইটো তেওঁলোকৰ যে সংগঠন, আপোনাৰ এই শিলাদিত্য কিবা এটা যে কোম্পানী খুলিছে, কি সাহিত্য পৰিষদ না কিবা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, সেইবিলাকৰ কথা কৈ আছোঁ। যে ইহঁতিতো আপোনাৰ বি টিম হয়, এইটো চবেই জানে। দল সংগঠনকেইটা মোটামুটি বিজেপিৰ বি টিম হয়। তাহাঁতি তথাপিও এনেই ভাওনা কৰাৰ কাৰণে কিবা কিবি ষ্টেটমেণ্ট দিয়ে। কিন্তু এই শিলাদিত্যৰ যোনটো কোম্পানী বা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, তেওঁলোকে একদম মনে মনে আছে। ৰিচেণ্টলি আপোনালোকে মন কৰিব যে যোৱা 24 তাৰিখে মাৰ্ঘেৰিটাত আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে। তাৰ আগতে
তাত টিৰাপৰ যি ট্ৰাইবেল সংঘ আছে মানে মুঠতে ট্ৰাইবেল সংঘ 48 ঘণ্টীয়া বন্ধ দিছিলে আৰু 48 ঘণ্টীয়া বন্ধটো 48 মিনিট দূৰৰ কথা বন্ধ হৈ গ'ল আৰু কি ছেটেলমেণ্ট হ'ল কাৰ্ড কিন্তু এতিয়ালৈকে ৰাজহুৱা কৰা নাই ছেটেলমেণ্টটো কি হৈছে কোনো ৰাজহুৱা কৰা নাই যে ছেটেলমেণ্টটো কি ইয়াত একদম স্পষ্ট যে তেওঁলোকেও গম পাইছে যে পেকেট যেতিয়া পাই আছোঁ পেকেটটো আমি লৈ লওঁ টকাৰ বান্ডিলটো আমি চিধা চিধি লৈ লওঁ লাভ নাই কাৰণ এতিয়াতো জনজাতীয় মুখ্যমন্ত্ৰী নাই অজনজাতীয় মুখ্যমন্ত্ৰী গোটেই অসমখনক জনজাতিকেইটাক নচাই আছে গতিকে আৰু আমাৰ লাভ নাই আৰু সেইটো যে পূৰা ফিক্সিং হ'ল এইটো চব সচেতন মানুহে কিন্তু গম পায় বিশেষকৈ মাৰ্ঘেৰিটা যি মহকুমাৰ মানুহে কিন্তু একদম আৰামতে গম পায় যে একচুৱেলি খেলটো কি য'ত 48 ঘণ্টা ঠিক আছে ভাই লাষ্ট চৰম থ'ব লাগে 48 ঘণ্টাটো ঠিক আছে আমি 24 ঘণ্টালৈ কৰিছোঁ না একদম বঢ়িয়াকৈ আহি নাচি গাই গ'ল হয় আমাৰ বাইদেউ কিছু অসুস্থ হ'ল লাভ এইটোৱে হ'ল আৰু এই টকা ল'বলৈ আহি তাত এটা 18 আগষ্টৰ এটা গভৰ্ণমেণ্ট কেবিনেট ডিচিশ্যন আছে কেবিনেট ডিচিশ্যনটো কি যে টিৰাপ ট্ৰাইবেল বেল্ট যোনটো আছে টিৰাপ ট্ৰাইবেল বেল্টত মানে আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী যি আছে চবে মানে লেণ্ড কিনিব পাৰিব কিন্তু হিন্দু বঙালীৰ কাৰণে কিন্তু তাত একো লিখা হোৱা নাই সেইটো লৈ এই মুহূৰ্তলৈকে কোনো হিন্দু বঙালী সংগঠন তেওঁলোকে কিন্তু মাত মতা নাই চব মনে মনে আছে এইটো কংগ্ৰেছৰ পিৰিয়ড হোৱা হ'লে কি হ'লে হয় আটাইতকৈ বেছি বিপ্লৱ কিন্তু সেই সময়তে কংগ্ৰেছৰ সময়তে কিন্তু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কৰিছিলে কাৰণ সেই তাহানিৰ পৰাই তেওঁলোকে দৰাচলতে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে কাৰণ তেতিয়াৰ আপোনাৰ প্ৰতিবাদ বিক্ষোভ আন্দোলন আৰু এতিয়া আপোনালোকে একদম মনে মনে আছে গতিকে এই যে মানুহবিলাক আছে এই মানুহবিলাকৰ কাৰণে দৰাচলতে অসমৰ যি হিন্দু বঙালী বিশেষকৈ হিন্দু বঙালীবিলাকক কিন্তু চি কেটাগৰীৰ মানে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে কিন্তু অলৰেডি প্ৰমাণ কৰিছে চৰকাৰে চিল মোহৰ লগালে আৰু তহঁতি এনেই থাক আৰু এটা মন কৰিব যে গোৰ্খা কি খিলঞ্জীয়া হৈ গ'ল নেকি কওকচোন বাৰু যদি গোৰ্খা খিলঞ্জীয়া হয় তেতিয়াহ'লে বঙালী খিলঞ্জীয়া কেলে নহ'ব কিহৰ কাৰণে নহ'ব আজি চাওক মানে বেংগলী মানুহৰ ইজ্জত মানে গোৰ্খাতকৈও তলত গোৰ্খাক কিন্তু দিলে অৱশ্যে গোৰ্খাক দিব লাগিব কাৰণ গোৰ্খা সংগঠনটো প্ৰতিবাদ কৰে তেওঁলোকৰ কিবা এটা অস্তিত্ব আছে নথকা নহয় বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নিচিনা নহয় আৰু তাতকৈও ডাঙৰ কথা হ'ল যিহেতু ঘটনাটো আপোনাৰ মাৰ্ঘেৰিটাত হৈ আছে মাৰ্ঘেৰিটা চাব ডিভিজনৰ কথাটো আহিছে তো নেচাৰেলি আমাৰ তাৰ ভাস্কৰ শৰ্মা যি এজন আছে MLA আছে তেওঁ নেপালী মানুহ গোৰ্খা মানুহ হয় স্বাভাৱিকতেতো তেওঁৰ যিটো ভোট বেংক আছে সেইটোতো অসন্তুষ্ট কৰিব নোৱাৰিব অথচ দেখা গৈছে অসম আপুনি বাদেই দিয়ক অসমৰ কথা মই বাদেই দিছোঁ এই মাৰ্ঘেৰিটা চাব ডিভিজন বা তিনিচুকীয়া জিলাত বা ডিব্ৰুগড় জিলাত কিন্তু দপদপাই আছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তেওঁলোকে বহুত কিবা কিবি অনুষ্ঠান কৰে কিবা কিবি কৰি থাকে মানে এই যে কাৰবাৰটো এইটোৰ কাৰণে কিন্তু আজি যে মানে বাঙালীৰ যে ৰাজহাড় ভাঙি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ কাৰণে কিন্তু এই কিছু নেতাৰ কাৰণে মানে গোটেই ঘটনাটো হ'ব পাৰিছে তো গতিকে বাঙালী ইমান মানে এটা ৰিচেষ্ট মানে লেংগুৱেজ থকা ইমান উন্নত এটা জাত আন্তৰ্জাতিক খ্যাতি সম্পন্ন জাত ৰবীন্দ্ৰনাথ টেগোৰ প্ৰথম ভাৰতবৰ্ষৰ মানে নোবেল প্ৰাইজ জয়ী ভাৰতৰ ৰাষ্ট্ৰগান ৰবীন্দ্ৰনাথৰ লিখাৰ ৰচনা কৰা সেই জাতিৰ লগত আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেতালি খেলিছে কোনো ধৰণৰ প্ৰতিবাদ নাই এই মাজত আপোনাৰ ইয়াৰ আগতে বাংলা ভাষালৈ যোনটো হৈছিলে তেতিয়া কিন্তু একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু এইটোক লৈ প্ৰতিবাদ কৰিছিলে যে এই কথা বতৰাবিলাক হ'ব নালাগে তেতিয়াও কিন্তু কমচে কম এই যে বেংগলী যিবিলাক সংগঠন আছে তেওঁলোকে গৈ তেওঁৰ গামোচা পিন্ধোৱা বা তেওঁৰ আনুগত্য স্বীকাৰ কৰাটো এইটো কৰিব লাগিছিলে ইমান নিমখ খাৰাম হয় মানে ইমান বেইমান হয় এই অসমৰ হিন্দু বঙালীকেইটা মানে সেইটোও কৰা নাই তেখেতক এই সন্মানটোকো যচা নাই তো গতিকে গৌৰৱ গগৈতে একবাৰতো ক'লে সিহঁতৰ কাৰণে তো এতিয়া আৰুতো কোনো নকয় কোনো দলে নকয় লুৰিণ জ্যোতিও নকয় কিয় ক'ব লুৰিণ জ্যোতিৰো বেংগলীৰ ভোট লাগে কিন্তু লুৰিণ জ্যোতিও নকয় কিন্তু এই যে আজি যে তৃতীয় শ্ৰেণীৰ
যে নাগৰিক আপুনি চিন্তা কৰক কোচ ৰাজবংশী আপুনি কওকচোন মাৰ্ঘেৰিটা চাব ডিভিজনত আপোনালোকে গিনতি কৰি পাই যাব যে কেইজন কোচ ৰাজবংশী মানুহ আছে অথচ মাৰ্ঘেৰিটা চাব ডিভিজনত বা তিনিচুকীয়া জিলাৰ যে বিজেপিৰ যে উত্থান তাত কিন্তু আটাইতকৈ বেছি অৱদান যদি কোনোবাৰ আছে এয়া হ'লকে হিন্দু বঙালী এনেকৈ যে কাণতলীয়া স্বৰ এটা মাৰিলে তাৰ পিছতো কিন্তু তেওঁলোকে নীৰৱে আছে এয়া বৰ লাজৰ কথা গতিকে আজি ইয়াতে শেষ কৰিছোঁ আৰু অসমত হিন্দু বঙালী যে তৃতীয় মানে আপোনাৰ হেৰিটো আৰু মুছলমানতো কথা লাভে নাই কাৰণ এণ্টি মুছলমান কৰি থাকিলে আমাৰ তথাকথিত দল সংগঠনবিলাকৰ কাৰণে সুবিধা হয় তেওঁলোকৰ সেইটো হ'ব আৰু চাওক হিন্দু বঙালীক লৈ কোনো আলোচনাই নাই কাৰণ আপুনি মাৰ্ঘেৰিটা সমষ্টিত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আপোনাৰ তাৰ যিজন মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে তেখেত কওকচোন বা ডিগবৈ সমষ্টিৰ আপোনাৰ সুৰেন ফুকনে কওক যে না মোৰ হিন্দু বঙালী ভোট নালাগে কওকচোন কেতিয়াও নকয় কিন্তু তেওঁলোকক অলৰেডি কাট কৰি দিলে কিন্তু তাত তিৰাপ যোনটো ট্ৰাইবেল বেল্ট আছে ট্ৰাইবেল বেল্টত গোৰ্খাসকলকো সন্নিৱিষ্ট কৰা হৈছে কিন্তু হিন্দু বঙালী বা বঙালীও কিনিব পাৰিব বুলি কিন্তু কোনো কথা মেনশ্যন কৰা নাই গতিকে আজি ইয়াতে শেষ কৰিছোঁ ছাবস্ক্ৰাইব কৰোঁতে কিন্তু আপোনালোকে কৃপণালী কৰি আছে সকলোৱে চাই আছে কিন্তু ছাবস্ক্ৰাইবো কৰক আনকো ছাবস্ক্ৰাইব কৰিবলৈ কওক আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ